আমাৰ এখন বেৰাচাপৰি অঞ্চলৰ যিটো মিলেনপথাৰ গাঁৱৰ আমাৰ নদী কিনাৰ চুবুৰীয়া অঞ্চলৰ যিমানটো আছে জাগা মানে চব এতিয়া গৰাখহনীয়াত গৈছেগে আৰু মাটিখিনি যিখিনি আমি এতিয়া গৰু চৰু চৰাং মানে অলপ চলপ জাগা আছেগে সেইখিনিও গৰাখহনীয়াত হৈ গৈছে। গতিকে চৰকাৰৰ আমি অনুৰোধ জনাও যে এতিয়া অতি সোনকালে আমাৰ ফকু ইয়াত দিব লাগে আমাৰ নদীত, এইটো আমাৰ চিয়াং নদীটোত। এতিয়া জাগা নাইকিয়া হৈ গৈছে আৰু লাহে লাহে চব গৰাখহনীয়া কাটি গোটেই মাটিখিনি গুচি গৈছেগে। এতিয়া আমাৰ গৰু চৰু ৰাখিবলৈ জাগা নাইকিয়া হৈ গৈছেগে আৰু মানে। হয়, প্ৰতি বছৰে এনেকুৱাই কাটে মানে প্ৰতি বছৰৰ পৰা এনেকৈ কাটি গৈ আছে আৰু গ'ল আগতেতো দূৰতে আছিলে, এতিয়া নাইকিয়া হৈ গ'ল আৰু গৈ গৈ এতিয়া ওচৰে চাপিছেগে। এনেকে 2-3 কিলোমিটাৰ দূৰত আছিলেগে, এতিয়া গ'লগে, এতিয়া বহুত গ'লগে, এতিয়া গাঁৱৰ ওচৰে কাষ চাপিছেহি আৰু। ব্যৱস্থা লৈছিলে আগতে, পশুপাইন দিছিলে দিয়াটো, এতিয়া আকৌ পশুপাইনখিনি চব গৰা খহি এতিয়া চব মাটিৰ তলতে গুচি গ'ল, পানীৰ তলত গুচি গ'ল। হয়, এতিয়া এই আগতে আছিলে, এইটো আগতে আছিলে আৰু আগত আছিলে, এতিয়া এই পিছফালে আছিলে, নাই এতিয়া চব গুচি গ'ল, পানীৰ তলত ডুবি গ'ল এতিয়া। এতিয়া চৰকাৰৰ ফালৰ পৰা অতি সোনকালে যিমানটো পাৰে আমাৰ এইটো নদীটো ৰখাবলৈ পশুপাইনৰ ব্যৱস্থাটো দিব লাগে আৰু। ইয়াত আছে এইফালে জলডুবি, এইফালে আগফালে আছে এইটো তাৰি বস্তি, যিমানটো আছে এইটো গোটেইটো অঞ্চলটো চব মানে তাৰ পৰা গৰাখহনীয়া চব এতিয়া 4-5খন মান আছে এই আগৰ পৰা ইয়ালৈকে। সিফালেতো ক'ব নোৱাৰো, সিফালে গৰা খহিছে নে খোৱা নাইতো নাজানো বাৰু। গৰাখহিলেতো মাথৰিটো ক'ত থাকিব, মাথৰিটো নাথাকিব বাৰু। মাথৰি যাবগে এতিয়া, কেলেই তলৰ পৰা খহি অহা বস্তুটো ওপৰতো ক'ত যাব, ক'ত থাকিব।